অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে শ্ৰমিকসকলে এখন বিশেষ আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলত উন্নয়নৰ নতুন দিগন্ত, সবকা সাথ সবকা বিকাশ বিজেপিৰ মূল মন্ত্ৰ। ৭.৫ লাখতকৈ অধিক চাহ শ্ৰমিক লৈ চাহ বাগিচাৰ ধন পুৰস্কাৰৰ মেলাৰ অধীনত ৮,০০০ টকাকৈ বিত্তীয় অনুদান। অসম চৰকাৰে ইতিমধ্যে ৭.৫ লাখ শ্ৰমিকসকলক প্ৰদান কৰিছে চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ অধীনত ৮,০০০কৈ টকা। তো আপোনালোকে নিজৰ বেংক একাউণ্টত ৮,০০০কৈ টকা লাভ কৰিছে নেকি? নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড থকা দুখীয়াসকলৰ বাবে। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা 10 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা পৰিব পাৰে বিপদত। তো আপোনাৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 ডিচেম্বৰ তাৰিখৰ ভিতৰত নিজৰ ৰেচন কাৰ্ডৰ ৰেচন সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব, কিয়নো অহা 10 ডিচেম্বৰ তাৰিখ পাৰ হোৱাৰ পিছত কিন্তু ৰেচন কাৰ্ডৰ আপোনালোকে ৰেচন সামগ্ৰীখিনি আৰু নাপাব।